নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ মূল ইস্যুসমূহৰ পৰা আঁতৰি হঠাৎ কিয় ৰাজ্যত আৰম্ভ হ'ল মিয়া ৰাজনীতি। খিলঞ্জীয়াৰ ভূমি অধিকাৰ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, স্মাৰ্ট মিটাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তি আদি বিষয় তল পৰিল। আৰু 2026 নিৰ্বাচন জিকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে নেকি মিয়া ৰাজনীতি। হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডাত কাম কৰিছে নেকি একাংশ লোকে, এই প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাই। ৰাজ্যৰ মূল ইস্যুসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে নেকি মিয়া ৰাজনীতি। ৰাজ্যৰ মূল ইস্যুসমূহৰ পৰা আঁতৰি হঠাৎ কিয় ৰাজ্যত আৰম্ভ হ'ল মিয়া ৰাজনীতি। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ, স্মাৰ্ট মিটাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তি আদি বিষয় তল পৰিল। মিয়া ৰাজনীতিৰ মাজত হেৰাই গ'ল নেকি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰক লৈ উজনি অসমত প্ৰতিবাদ আৰম্ভ হৈছিলহে মাত্ৰ, কিন্তু হঠাৎ উজনি অসমত আৰম্ভ হ'ল মিয়া খেদা আন্দোলন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ আঙুলিৰ মূৰত নোচোৱাইছে নেকি একাংশ লোকক, একাংশ সংগঠনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতা জালত ভৰি দিলে নেকি ৰাজ্যৰ একাংশ দল সংগঠনে। এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কৈছে যে 2026 নিৰ্বাচন জিকিবলৈ সংঘৰ্ষময় অসম বিচাৰিছে বিজেপিয়ে। অখিল গগৈৰ মতে অসমত 2002 চনৰ গুজৰাটৰ পৰিৱেশ আনিবৰ বাবে সকলো চেষ্টা কৰিছে। এই সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া, বিজেপিৰ এজেণ্ডাত একাংশই কাম কৰিছে, আমি সকলোবোৰ দেখি আছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰো বিস্ফোৰক অভিযোগ। বিদ্যুৎ শইকীয়াৰ মতে ৰাজ্যৰ মূল ইস্যুসমূহ তল পেলাবলৈ হিমন্ত চৰকাৰে ষড়যন্ত্ৰ ৰচিছে। স্মাৰ্ট মিটাৰ, ভূমিৰ অধিকাৰৰ বাবে ৰাইজে প্ৰতিবাদ কৰি থকাৰ মাজতে চৰকাৰে আৰম্ভ কৰিছে মিয়া ৰাজনীতি। মিয়া ৰাজনীতিৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিস্ফোৰক মন্তব্য। ভূপেন বৰাই মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া আজমলক লাগে। আজমলবিহীন অসমে মুখ্যমন্ত্ৰীক বিপদত পেলাইছে। 6 জনগোষ্ঠী আৰু শিক্ষকৰ আন্দোলনক আঁতৰাই থব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, এই বিস্ফোৰক অভিযোগ ভূপেন বৰাৰ। আৰু লগতে সাংসদ গৌৰৱ গগৈৰ মতে ডাঙৰ আজমলক কংগ্ৰেছে শেষ কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সৰু আজমলক বিচাৰি আছে। সাংসদ ৰকিবুল হুছেইনৰ মতে কোন মানুহ কেনেকৈ ক'ত থাকিব মুখ্যমন্ত্ৰী এচুপি দি দিয়ক। মিয়া ৰাজনীতিত এতিয়া হেৰাই গৈছে স্মাৰ্ট মিটাৰৰ প্ৰসংগ। এইসমূহ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচি থানাৰ নেতা শৃংখল চলিহা আৰু জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱা। এই দুয়োগৰাকী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। শৃংখল চলিহাৰ বিৰুদ্ধে এইবাৰ সংখ্যালঘু সংগঠনৰ গোচৰ আৰু লগতে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ। শৃংখল চলিহা আৰু চিতুৱে সাম্প্ৰদায়িক বিষবাস্প বিয়পাৰ অভিযোগ। বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাক সকিয়নি সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। নেতাদ্বয়ৰ বিৰুদ্ধে উচতনিমূলক বক্তব্য দিয়াৰো অভিযোগ। নগাঁও সদৰ থানাত এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। ধিং কাণ্ডক লৈ মুছলমানসকলেও সমানে প্ৰতিবাদ কৰিছোঁ, এই মন্তব্য সংগঠনটোৰ। আৰু নিৰীহ খাটি খোৱা লোকক খেদি পঠোৱা কাণ্ড আমি কেতিয়াও মানি নলওঁ, এই মন্তব্য কৰিছে সংখ্যালঘু সংগঠনটোৱে। পৰৱৰ্তী খবৰ, বৰ্তমানো মহাকাশত আবদ্ধ হৈ আছে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বেৰী উইলমৰ। কেতিয়া তেওঁলোকে উভতি আহিব পৃথিৱীলৈ, এই সন্দৰ্ভত সংবাদমেলযোগে সদৰি কৰিলে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। নাছাৰ মতে 2025 চনৰ ফেব্ৰুৱাৰী মাহতে পৃথিৱীলৈ উভতি আহিব সুনিতা উইলিয়ামছ আৰু বেৰী উইলমৰ।
আৰু তেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ প্ৰতিষ্ঠানতে থাকিব লাগিব বুলি সংবাদ মেলযোগে সদৰি কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। উল্লেখযোগ্য যে তেওঁলোকৰ যি মহাকাশযান ষ্টাৰলাইনাৰৰ বিজুতিৰ বাবে স্পেচ এক্সৰ মহাকাশযানে এতিয়া শেষ ভৰসা এই দুগৰাকী মহাকাশচাৰীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উজনি অসমত মিয়া বিৰোধী প্ৰতিবাদ আৰম্ভ হোৱাৰ মাজতে শিৱসাগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অপাৰেশ্যন বৰ্ণচাইন। এতিয়াৰ পৰা প্ৰতিবাদ আৰু উচতনিমূলক বক্তব্য দিলেই গ্ৰেপ্তাৰ হ'ব সংগঠনৰ নেতা আৰু এই সন্দৰ্ভত শৃংখল চলিহা চিতু বৰুৱাকে ধৰি বহু সংগঠনৰ নেতালৈ চমন জাৰি কৰিছে শিৱসাগৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, এইবাৰ গোৱালপাৰাত ধিংসদৃশ ভয়ংকৰ ঘটনা। বৃদ্ধই সংঘটিত কৰিলে ঘৃণনীয় কাণ্ড। পুনৰ যুৱতীক যৌন নিৰ্যাতন। ৭৫ বছৰীয়া বৃদ্ধ আৰু ৫৫ বছৰীয়া লোকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। ইটোৰ পিছত সিটো জঘন্য কাণ্ডই জোকাৰি গৈছে ৰাজ্য। ধিঙৰ ভয়ংকৰ কাণ্ডৰ পিছতে পুনৰ ৰাজ্যত আন এক জঘন্য ঘটনা। এইবাৰ গোৱালপাৰাৰ মৰ্ণত দুটাকৈ জঘন্য কাণ্ড। ২ কিশোৰীক যৌন নিৰ্যাতন, দুটাকৈ লম্পটৰ। এগৰাকীক যৌন শোষণৰ চেষ্টাৰ বিপৰীতে আনগৰাকীক যৌন নিৰ্যাতন। ৭৫ বছৰীয়া সুশীল নাথ আৰু ৫৫ বছৰীয়া চিত্ৰ ৰায়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আৰু অভিযুক্তক ফাঁচীৰ দাবী অঞ্চলবাসী ৰাইজ আৰু পৰিয়ালৰ। এই ঘটনাৰ পিছতে লম্পট সুশীল নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আনটো লম্পট চিত্ৰ ৰায়ক। পৰৱৰ্তী খবৰ, উজনি অসমৰ লগতে এইবাৰ নলবাৰীতো প্ৰৱেশ নিষিদ্ধ মিয়াৰ। নলবাৰীতো মিয়াৰ বিৰুদ্ধে অভিযান চলিব বুলি ঘোষণা বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ। উজনি অসমৰ পিছত এইবাৰ নলবাৰীত প্ৰৱেশ নিষিদ্ধ মিয়াৰ। নলবাৰীতো মিয়াৰ বিৰুদ্ধে চলিব অভিযান। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে চলাব জোৰদাৰ অভিযান। বিধায়ক আব্দুল ৰছিদ মণ্ডলকো সকিয়নি বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ। আৰু লগতে পৰিচয় পত্ৰ নোহোৱাকৈ কাম কৰিবলৈ সুবিধা দিয়া শ্ৰমিকৰ মালিকৰ বিৰুদ্ধেও লোৱা হ'ব ব্যৱস্থা। এই হুংকাৰ দিছে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ধিঙৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে ধিঙৰ ঘটনা অসমীয়াক খেদাৰ ষড়যন্ত্ৰ। অসমীয়া একেলগ নহ'লে দুৰ্বল হৈ যাব। এতিয়া অসমীয়া জাতি একত্ৰিত হৈ থাকিব লাগিব। ধিং কাণ্ডক লৈ পুনৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ধিঙৰ ঘটনা অসমীয়াক খেদাৰ ষড়যন্ত্ৰ আৰু এতিয়া অসমীয়া একেলগ নহ'লে দুৰ্বল হৈ যাব। অসমীয়াৰ মাটি দখল কৰিবলৈকে এনে কাণ্ড কৰি আহিছে। এতিয়া অসমীয়া জাতি একত্ৰিত হৈ থাকিব লাগিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিদেশী সমস্যাক লৈ চৰম উদাসীন বিজেপি চৰকাৰ। এই সন্দৰ্ভত বিধানসভাত গৃহ বিভাগৰ তথ্যত ওলাল চৰকাৰৰ সদিচ্ছাৰ স্বৰূপ। অসমত বৰ্তমান মুঠ ঘোষিত বিদেশীৰ সংখ্যা ৫৪,৪১১ গৰাকী, কিন্তু ২০১৭ চনৰ পৰা বৰ্তমানলৈকে বহিষ্কাৰ কৰা হৈছে মাত্ৰ ২৬ গৰাকীক। অসম বিধানসভাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, দেশত পুনৰ ধৰ্ষণৰ ঘটনা। এইবাৰ বাছৰ ভিতৰত ধৰ্ষণ কৰিলে কিশোৰীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫ পাখণ্ডক। দেশত সংঘটিত হৈ আছে ইটোৰ পিছত সিটোকৈ জঘন্য ধৰ্ষণৰ ঘটনা। যোৱা সোমবাৰে ডেৰাডুনত সংঘটিত হয় এক লোমহৰ্ষক ধৰ্ষণ কাণ্ড। এখন বাছৰ ভিতৰত কেইবাটাও পাখণ্ডই মিলি ধৰ্ষণ কৰে কিশোৰীগৰাকীক। জানিব পৰা মতে দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰে আৰক্ষী অধীক্ষক অজয় সিঙে জনোৱা মতে পটেল নগৰ থানাত অভিযুক্তৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহৰ বাবে কাম কৰি আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি গ্ৰেপ্তাৰ কৰা ৫জন অভিযুক্তৰ ভিতৰত ৩জন উত্তৰাখণ্ড পৰিবহণ বিভাগৰ কৰ্মচাৰী
যোৱা সোমবাৰে ডেৰাডুনত বাছত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। কিশোৰীগৰাকী উত্তৰ প্ৰদেশৰ মৰ্দাবাদৰ। ভ্ৰমণৰ সময়ত ডেৰাডুনলৈ নিয়াৰ প্ৰস্তাৱ দি বাছৰ চালক আৰু কণ্ডাক্টৰ আৰু আন কেইজনে মিলি কিশোৰীগৰাকীক ধৰ্ষণ কৰে।